নমস্কাৰ এই মুহূৰ্তত আপোনালোকে চাইছে সাহিত্য টেকনলজি ইউটিউব চেনেল এই চেনেল ৰাজ্যৰ খবৰটোতে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ আগবঢ়াইছে যিকেইটা খবৰ আপোনালোকে জনাটো অত্যন্ত দৰকাৰী আৰু এই খবৰকেইটা আপোনালোকে উপস্থাপন কৰাৰ আগতে আপোনালোকে যদি এই চেনেলটো নতুনকৈ আহিছে তেন্তে চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি থব আৰু ভিডিঅ'টোত এটা লাইক কৰি উৎসাহিত কৰিব আৰু এই মুহূৰ্তত অতি গুৰুত্বপূৰ্ণ এটা ভয়ংকৰ খবৰ পোৱা হৈছে কিন্তু অসমত এই যে কৰোনাৰ কাল ৰূপ ধাৰণ কৰিছে তাৰ লগতে সকলো ৰেকৰ্ড ভংগ কৰি অসমত কৰোনাৰ ইউকে ভেৰিয়েণ্ট আজিৰ দিনটোতে কৰোনাৰ আক্ৰান্ত হৈছে 1651 জন মাত্ৰ 24 ঘণ্টাতে আক্ৰান্ত হৈছে কেৱল কামৰূপ মহানগৰ মেট্ৰতে আক্ৰান্ত হৈছে 742 জনকৈ লোক কিন্তু এটা কথা উল্লেখনীয় যে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে 1500 পৰা 2000 ভিতৰত যদি কোভিড কেছ মাত্ৰ 24 ঘণ্টাত আহে তেন্তে অসমৰ লকডাউনৰ পৰিস্থিতি হোৱাটো নিশ্চিত কিয়নো কৈছে কৰোনা ভাইৰাছ ৰাজ্যত ভয়াৱহ ৰূপ ধাৰণ কৰিছে মঙলবাৰৰ দিনটো ৰাজ্যত কৰোনাৰ আক্ৰান্ত হ'ল 1651 জন লোক আৰু ইয়াৰে গুৱাহাটীৰ 742 গৰাকী কেৱল গুৱাহাটী মহানগৰী কৰোনা ভয়াৱহ ৰূপে এতিয়া চিন্তিত কৰি তুলিছে সকলোকে ইতিমধ্যে সৰু সজাই ষ্টেডিয়াম সাজু কৰি তোলা হৈছে কৰোনাৰ বা ৰোগীৰ বাবে হস্পিটেল আৰু কেৱল গুৱাহাটী মহানগৰীতে নহয় ক্ৰমান্বয়ে ডিব্ৰুগড় হোজাই নগাঁৱতো কৰোনাৰ দ্ৰুতগতি সংক্ৰমণ দেখা গৈছে মঙলবাৰৰ দিনটো ৰাজ্যত সম্পূৰ্ণ 67,151টা কৰোনা পৰীক্ষাৰ ভিতৰত 1651 গৰাকীৰ লোকৰ দেহত ধৰা পৰিছে কৰোনাৰ অৱস্থিতি ৰাজ্যত কৰোনাৰ পজিটিভ হাৰ 2.4 অতি গুৰুত্বপূৰ্ণ এটা ভয়ংকৰ খবৰ পোহৰলৈ আহিছে কিয়নো গুৱাহাটীত আৰম্ভ হৈছে কৰোনাৰ ভয়াৱহ সংক্ৰমণ ক্ৰমাৎ জটিল হৈ গৈছে মহানগৰৰ পৰিস্থিতি শ শ ৰোগী ভৰি পৰিছে চৰকাৰী বেচৰকাৰী হস্পিটেল লগতে কৈছে গুৱাহাটীত আৰম্ভ হৈছে কৰোনাৰ ভয়াৱহ সংক্ৰমণ কিয়নো ক্ৰমাৎ জটিল হৈছে মহানগৰ পৰিস্থিতি আৰু দিনতেই 3267 জন গৰাকী লোক কোভিড ৰোগত আক্ৰান্ত হৈছে কিয়নো এই মুহূৰ্তত বহুতে ভয়ংকৰ খবৰ প্ৰতিদিনে উদ্বেগজনকভাৱে বৃদ্ধি পাইছে কৰোনাৰ আক্ৰান্ত ৰোগীৰ সংখ্যা আৰু শ শ ৰোগীৰে ভৰি পৰিছে চৰকাৰী আৰু বেচৰকাৰী সকলো হস্পিটেল লগতে এই ভয়ংকৰ কথাটো ইয়াত উল্লেখ কৰা হৈছে যে মঙলবাৰৰ দিনটোত কামৰূপ মহানগৰত মৃত্যু ঘটিছে 4 জন লোকৰ কোভিড আক্ৰান্তৰ লোকত মৃত্যু ঘটিছে 4 জনকৈ আৰু 16 এপ্ৰিলত 245 জন 17 এপ্ৰিলত 360 জন 18 এপ্ৰিলত 354 জন গৰাকী আক্ৰান্ত এই মুহূৰ্তত অতি গুৰুত্বপূৰ্ণ এটা ভয়ংকৰ ব্ৰেকিং নিউজ পোহৰলৈ আহিছে কিয়নো ONGC 3 কৰ্মচাৰীক অপহৰণ কৰিছে আলফা চাদিন আৰু NSNকে সন্দেহৰ আঁৰত জড়িত হৈ আছে আলফা চাদিন আৰু NSN বহুতে ডাঙৰ খবৰ কিয়নো 3 মাহ অন্তত যোৱা কেইদিনমানৰ পূৰ্বে মুকলি কৰি দিছিল কুইপৰ 2 কৰ্মচাৰী আৰু কুইপৰ 2 কৰ্মচাৰীৰ পিছত এইবাৰ ONGC 3 জনকৈ কৰ্মচাৰীক অপহৰণ কৰিছে পুৱতি নিশা প্ৰায় 3 বজাত লাকুৱা GS 4 চৰাইদেউ জিলাৰ ONGC তেল আৰু প্ৰাকৃতিক গেছ লিমিটেড 3 জন কৰ্মচাৰীক কেইবাজনো বন্দুকধাৰী দুৰ্বৃত্তই অপহৰণ কৰিছিল আৰু অপহৰণৰ আঁৰত আলফা চাদিন আৰু NSNৰ জড়িত থকাৰ সন্দেহ কৰা হৈছে অৱশ্যে সম্পূৰ্ণ ঘটনা তদন্তৰ আওতাৰ আছে আৰু সবিশেষ পোহৰলৈ আহিবলৈ এতিয়াও বাকী আছে সংগঠন দুটাৰ তৰফৰ পৰা আনুষ্ঠানিক বিবৃতি এতিয়ালৈকে অহা নাই কিন্তু প্ৰাথমিক অনুসন্ধান আলফা আৰু চাদিন আৰু NSNকে যুটীয়া অপহৰণ কাণ্ডত বুলি আশংকা কৰা হৈছে নিৰ্বাচনৰ ফলাফলৰ পূৰ্বে পুনৰ লাকুৱা এই অপহৰণ 3 ঘটনা সংঘটিত হৈছে 3 গৰাকী অইল বিষয়ক আলফা চাদিনে অপহৰণ কৰাৰ ইতিমধ্যে সকলোৱে সন্দেহ প্ৰকাশ কৰিছে বৰ্তমান অসমত নিৰ্বাচনৰ ফলাফলৰ পূৰ্বে অঘটন ঘটনা ৰাজ্যত পুনৰ অপহৰণ কাণ্ড ৰাম কুমাৰ আৰু প্ৰণৱ কুমাৰ গগৈৰ পিছতে এইবাৰ 3 জন NS আৰু NGC আৰু 3 বিষয় ONGC বিধানচলিকৰ বাবে আজি পুৱতি নিশাই অস্ত্ৰধাৰী দলে অপহৰণ কৰি লৈ গ'ল কৰ্মস্থানৰ পৰা আৰু বিশেষ সূত্ৰৰ খবৰ অনুসৰি আজি নিশা 1:30 লাকুৱা তৈল ক্ষেত্ৰৰ সন্মুখত 545 জনীয়া এটা অস্ত্ৰধাৰী দলে এখন এম্বুলেন্স লৈ উপস্থিত হৈ মোহন গগৈ আৰু অলেক্স শইকীয়া আৰু ৰিতুল শইকীয়া নামৰ 3 জন অসমীয়া তৈল ক্ষেত্ৰৰ বিষয়াক অপহৰণ কৰি লৈ গৈছে জানিব পৰা মতে মোহন গগৈৰ ঘৰ শিৱসাগৰ জিলাৰ ডিমনিতাৰ পুখুৰীত আৰু অলেক্স শইকীয়াৰ ঘৰ যোৰহাটৰ আৰু ৰিতুল শইকীয়াৰ ঘৰ গোলাঘাট বুলি জানিব পৰা গৈছে এই ঘটনা আৰু আলফা চাদিন জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে হৈছে যদিও ঘটনা সন্দৰ্ভত আলফা চাদিনে আনুষ্ঠানিক প্ৰক্ৰিয়া প্ৰকাশ কৰাৰ পাছতো এই মুহূৰ্তত অতি গুৰুত্বপূৰ্ণ এটা ভয়ংকৰ খবৰ মুকলি হৈছে কিন্তু সকলো জল্পনা কল্পনা অন্ত অৱশেষত কাইলৈৰ পৰা মহা লকডাউন অতি শীঘ্ৰেই লকডাউন ঘোষণা কৰিব পাৰে এই মুহূৰ্তত বহুতে ডাঙৰ খবৰ মুকলি হৈছে কিয়নো কাইলৈ নিশা 8 বজাৰ পৰা সম্পূৰ্ণ লকডাউন হোৱাৰ ঘোষণা কৰিব পাৰে স্বাস্থ্যমন্ত্ৰী পত্ৰ প্ৰেৰণ কৰিছে তাৰ লগতে ইয়াত প্ৰথমতে কৈছে যে কোভিড সংক্ৰমণে ভয়াৱহ ৰূপ ধাৰণ কৰিছে দেশৰ অন্যতম প্ৰধান ৰাষ্ট্ৰ মহাৰাষ্ট্ৰ দেশৰ ভিতৰতে দ্বিতীয় দৌৰ কোভিড সংক্ৰমণৰ শীৰ্ষস্থানত আছে মহাৰাষ্ট্ৰ কিন্তু ইতিমধ্যে মহাৰাষ্ট্ৰ চৰকাৰে কোভিড সংক্ৰমণ প্ৰতিৰোধ কৰিবৰ বাবে সকলো পদক্ষেপ ব্যৰ্থ হৈছে কোভিড সংক্ৰমণৰ বাঢ়ি যোৱাৰ সমান্তৰালভাৱে দুশ্চিন্তা ক্ৰমশ বৃদ্ধি হোৱাৰ উদ্ভৱতা কৰে মহাৰাষ্ট্ৰ চৰকাৰৰ ৰাজ্যখনৰ এই অভাৱনীয় পৰিস্থিতিত চৰকাৰে 15 দিনৰ বাবে সম্পূৰ্ণ লকডাউন বলবৎ কৰাৰ বাবে চিন্তা চৰ্চা কৰিছে বুলি বিশেষ সূত্ৰৰ খবৰ আহিছে আৰু সূত্ৰটোৰ মতে বুধবাৰ 21 এপ্ৰিলৰ পৰা অহা 15 দিনলৈকে সম্পূৰ্ণ লকডাউন ঘোষণা কৰাৰ সম্ভাৱনা আছিল কিন্তু ইতিমধ্যে ৰাজ্যখনৰ কোভিড পৰিস্থিতি পৰ্যালোচনাৰ বাবে মহাৰাষ্ট্ৰ চৰকাৰী কেবিনেটত বৈঠক অনুষ্ঠিত কৰা হৈছে উক্ত বৈঠকত মহাৰাষ্ট্ৰৰ কেবিনেটৰ সদস্যসকলে মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেক ৰাজ্যখনৰ সম্পূৰ্ণ লকডাউন বলবৎ কৰিবলৈ অনুৰোধ কৰা বুলি প্ৰকাশ কৰিছে ৰাজ্যখনৰ খুদ স্বাস্থ্যমন্ত্ৰীগৰাকী
আৰু কাইলৈ সন্ধিয়া 8 বজাৰ পৰা ৰাজ্যৰ সম্পূৰ্ণ লকডাউন ঘোষণা কৰিবলৈ আমি মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেক অনুৰোধ জনাইছোঁ। কেবিনেটৰ বৈঠকৰ অন্তত সাংবাদিকৰ আগত মহাৰাষ্ট্ৰৰ স্বাস্থ্যমন্ত্ৰী ৰাজেশ টপে এইদৰে উল্লেখ কৰিছে। অক্সিজেনৰ নাটনি মহাৰাষ্ট্ৰৰ সম্ভাৱ্য লকডাউনৰ কাৰক বুলি ৰাজ্যিক মন্ত্ৰী আসলাম শ্বেইখে সংবাদ মাধ্যমৰ আগত সদৰি কৰিছে। আৰু ইফালে ৰাজ্যখনত লকডাউন বলবৎ কৰিলে ঔষধৰ দোকানসমূহক ৰেহাই দিয়াৰ বাবে হ'ব বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে মহাৰাষ্ট্ৰ চৰকাৰে যোৱা 14 এপ্ৰিলত ৰাজ্যখনত 15 দিনীয়া জনতা কাৰ্ফিউ ঘোষণা কৰিছিল, কিন্তু জনতা কাৰ্ফিউ ৰাজ্যখনত কোভিড সংক্ৰমণ ৰোধ কৰাৰ সম্পূৰ্ণ ব্যৰ্থ হৈছে। সেয়েহে মহাৰাষ্ট্ৰ চৰকাৰে আগন্তুক 15 দিনৰ বাবে সম্পূৰ্ণ লকডাউন কৰাৰ সম্ভাৱনা বুলি সূত্ৰটোৱে সন্ধিয়াৰ পাছতো এই মুহূৰ্তত অতি গুৰুত্বপূৰ্ণ এটা ডাঙৰ খবৰ পোহৰলৈ আহিছে। কিন্তু এফালে মানুহ মৰিছে, আনফালে নাটনিৰ পিছতো বিদেশলৈ অক্সিজেনৰ ৰপ্তানি কৰিছে মোদী চৰকাৰে। কংগ্ৰেছৰ বিস্ফোৰক অভিযোগ তোলাৰ পিছতে এক খবৰ পোহৰলৈ আহে। কিয়নো কৈছে দেশত তীব্ৰ গতিত বৃদ্ধি পাইছে কৰোনাৰ আক্ৰান্ত লোকৰ সংখ্যা। দেশত বৃদ্ধি পোৱা কৰোনাৰ সংক্ৰমণৰ ক্ষেত্ৰত মোদী চৰকাৰে জগৰীয়া কৰিছে। কংগ্ৰেছৰ প্ৰবক্তা ৰণদীপ গুৰজৰালে মোদী চৰকাৰৰ ওপৰত অভিযোগ উত্থাপিত কৰি কৈছে যে ভাৰত চৰকাৰে এম্পায়াৰ্ড গ্ৰুপৰ দ্বাৰা মাৰ্চ 2020 অক্সিজেনৰ নাটনিৰ পিছতো চৰকাৰে অক্সিজেন বিদেশলৈ প্ৰেৰণ কৰিছে। আৰু যি সময়ত অসম লগতে সমগ্ৰ দেশতে লাখ লাখ মানুহ মৃত্যুমুখত পৰিছে মাত্ৰ 24 ঘণ্টাতে, আৰু সেই সময়তে অক্সিজেন ৰপ্তানি কৰিছে বিদেশলৈ। লগতে কৈছে কংগ্ৰেছৰ প্ৰবক্তাগৰাকীয়ে এই ক্ষেত্ৰত এক ব্লগ শ্বেয়াৰ কৰিছে যে এই অনুসৰি 2020 চনৰ মাৰ্চ মাহত ভাৰত চৰকাৰে এম্পায়াৰ্ড গ্ৰুপে অক্সিজেনৰ নাটনি হোৱাৰ বিষয়ে অৱগত কৰিছিল, কিন্তু ইয়াৰ পাছতো মোদী চৰকাৰে 2020 চনৰ এপ্ৰিলৰ 2021 চনৰ জানুৱাৰী 9,258 মেট্ৰিক অক্সিজেন বিদেশলৈ প্ৰেৰণ কৰিছে। কিয়নো এতিয়া বহুতে ডাঙৰ খবৰ, কিয়নো দিল্লীত এতিয়া মুখ্যমন্ত্ৰী হাত জোৰ কৰি ক্ষমা খুজি ভিক্ষা খুজিছে অক্সিজেনৰ। কিয়নো দিল্লীত আৰু কেইঘণ্টামানৰ পূৰ্বে যদি অক্সিজেন নাপায় সমগ্ৰ দিল্লীত যিমান ৰোগী আছে কৰোনা সকলো মৃত্যুমুখত পৰিব। তাৰ লগতে নেতাগৰাকীয়ে কৈছে যে ইয়াত 2021 চনৰ 16 এপ্ৰিলত মোদী চৰকাৰে 50,000 মেট্ৰিক টন অক্সিজেন আমদানি কৰিব। আৰু ইয়াৰ পিছতে কংগ্ৰেছৰ নেতাগৰাকীয়ে প্ৰশ্ন উত্থাপিত কৰি কৈছে যে 2021 চনৰ এপ্ৰিলত অক্সিজেনৰ আমদানি অৰ্ডাৰ দিছে, তেন্তে 2020 চনৰ এপ্ৰিলৰ পৰা 2021 চনৰ জানুৱাৰীলৈকে কিয় বিদেশলৈ অক্সিজেন ৰপ্তানি। সন্ধিয়াৰ পাছতো এই মুহূৰ্তত আন এটাই বহুতে ডাঙৰ বিগ ব্ৰেকিং নিউজ এটা মুকলি হৈ আহিছে। কিয়নো কৈছে মাস্ক নিপিন্ধা গ্ৰাহকক দিব নোৱাৰিব সামগ্ৰী দোকানী, আৰু তাৰ লগতে যদি দোকানীয়ে মাস্ক নিপিন্ধে তেন্তে ভৰিব লাগিব বৃহৎ পৰিমাণৰ জৰিমনা। কিয়নো ৰাজ্যত কঠোৰ হৈছে কোভিড নীতি নিৰ্দেশনা। বোকাখাতত মহকুমা প্ৰতিনিধিৰ কাৰ্যালয়ে কোভিড ভয়াৱহ পৰিস্থিতিৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ বৈঠক ঘোষণা কৰিছে। বোকাখাতত মহকুমা প্ৰশাসনে জাৰি কৰিছে নতুন নিৰ্দেশনা, আৰু বোকাখাতৰ মহকুমাৰ বাবে 4টা টাস্ক ফ'ৰ্চ আৰু গঠন কৰা হৈছে। কহৰা, বোকাখাত, নুমলীগড় আৰু কৰাইগাঁৱৰ 4টা টাস্ক ফ'ৰ্চ এজনকৈ দণ্ডাধীশে থাকিব। আৰু দোকানৰ সন্মুখত মাৰ্কিং আৰু কৰাটো ইতিমধ্যে সামাজিক ৰখাটো বাধ্যতামূলক কৰিছে। কিন্তু লগতে গ্ৰাহকে মাস্ক নিপিন্ধিলে সামগ্ৰী দিব নোৱাৰিব বুলি ইতিমধ্যে দোকানৰ স্বত্বাধিকাৰীক ইতিমধ্যে স্পষ্ট কৰি দিছে। আৰু লগতে দোকানৰ স্বত্বাধিকাৰীয়ে যদি মাস্ক নিপিন্ধে তেন্তে বৃহৎ পৰিমাণৰ জৰিমনা ভৰিব লাগিব। কিন্তু এতিয়াৰ পৰা বহুতে ডাঙৰ খবৰ, কিন্তু আপুনি যদি দোকানত যায় বস্তু সামগ্ৰী ক্ৰয় কৰিব আৰু আপুনি যদি মাস্ক পৰিধান কৰি নাযায় তেন্তে আপোনাক কোনো কাৰণতে দোকানীয়ে সামগ্ৰী প্ৰদান কৰিব নোৱাৰিব। আৰু আপুনি যদি যিখন দোকানত আপুনি বজাৰ কৰিব গৈছে আৰু সেইজন দোকানে যদি মাস্ক পৰিধান নকৰে তেন্তে সেইজন দোকানী বৃহৎ পৰিমাণৰ জৰিমনাৰ সন্মুখীন হ'ব। কিন্তু বোকাখাতলৈ বাছেৰে অহা সকলো যাত্ৰীকে ৰাজহুৱা বাছ আস্থানত সকলো কোভিড পৰীক্ষা কৰা হ'ব, আৰু সংবাদমেলযোগে এই কথা প্ৰকাশ কৰিছে।